ৰাজীৱ ভৱনত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতাৰ সমান্তৰালকৈ আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। বহু বিজেপি আৰু এআইডিএফৰ নেতাই যোগদান কৰিছে আজি কংগ্ৰেছত। আমি পুনে পুনে আপোনালোকক সেই কাৰ্যসূচীৰ মাজলৈ লৈ গৈছো। टीएमसी लीडर है, हमारे बहुत ही वरिष्ठ नेता है भाई रॉकी बल्ली हुसैन साहब, हमारे बहुत ही वरिष्ठ नेता एआईसी सेक्रेटरी राठी जी, विकास उपाध्याय जी, विराजमान सभी उपस्थित हमारे सम्मानीय वर्किंग प्रेसिडेंट भाई और विराजमान सभी फ्रंटल ऑर्गेनाइजेशन के हमारे जिला कांग्रेस सेवा दल के अध्यक्षगण और उपस्थित सभी माननीय हमारे सीनियर लीडर्स प्रदेश कांग्रेस कमेटी के और उपस्थित सभी जिला कांग्रेस कमेटी और पीसीसी कमेटी के सभी साथी। मैं सबसे पहले श्री विजय शंकर हजारिका जी का कांग्रेस परिवार के अंदर बहुत स्वागत करता हूँ। तो हठात নহয় আমি 1997 চনত বিজেপিত যোগদান কৰিছিলোঁ। বাজপেয়ী আৰু সেই সময়ত যিসকল দলৰ উচ্চ পৰ্যায়ৰ নেতা তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈ আমি ডেকা অৱস্থাতে বিজেপিত যোগদান কৰিছিলোঁ। আৰু আমাৰ ঠাইবিলাকত তেতিয়া বিজেপিত 10জন 20জন মানুহ থাকে। তাৰ পৰা নি এতিয়াৰ পৰ্যায়লৈ বিজেপি আহিল আৰু সকলোৱে নিস্বাৰ্থভাৱে কাম কৰিলে। কিন্তু যোৱা 19 বছৰ মই বহি আছোঁ। যেনেকৈ চৰকাৰী অফিচত গাড়ী কিছুমান থাকে নচলাই অকশ্যনৰ কাৰণে ৰেডি ৰাখে, পুৰণি কৰ্মীসকলক 19টা বছৰ এই দেশৰ প্ৰতি আমাৰ দায়িত্ব আছে, এই মাটিৰ প্ৰতি আমাৰ দায়িত্ব আছে, সমাজৰ প্ৰতি আমাৰ দায়িত্ব আছে। কোনোবাই কৌশলগতভাৱে আমাক যদি বন্দী কৰি ৰাখিব খোজে তেতিয়া আমি কেতিয়াও মান্তি নহওঁ। আৰু বিকল্প সুন্দৰ আছে ভাৰতীয় জাতীয় কংগ্ৰেছ, যি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পৰা জড়িত। ইয়াৰে সুদীৰ্ঘ ইতিহাস আছে, বহু ত্যাগ আছে। এতিয়া অসমত ইয়াৰ নেতৃত্বত আছে মুকলি মনৰ ভূপেন বৰা ডাঙৰীয়া। লখিমপুৰ জিলাত ইয়াৰ নেতৃত্বত আছে মোৰ ভাতৃপ্ৰতিম গগন বৰা ডাঙৰীয়া, মুকলি মনৰ মানুহ, শিল্পী মনৰ মানুহ, মানুহৰ কাৰণে চিন্তা কৰা মানুহ। গতিকে আমি এক নতুন সপোন দেখিছোঁ। এই সপোন আমি বাস্তৱ কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু যি শক্তিৰে আমি আগবাঢ়িছিলোঁ, আগতে বিজেপিক গঢ়িছিলোঁ, সেই শক্তিৰে এতিয়া কংগ্ৰেছক আমি আগবঢ়াই লৈ যাম। আৰু এখন সঁচা অৰ্থত বিকশিত অসম, এখন সুন্দৰ অসম গঢ়াৰ যি আমাৰ মনত সৰুকালৰ পৰা আছিল সপোন, সেই সপোনৰ দিশত আমি আজি এটা খোজ আগবঢ়াম বুলি